কলিকতাৰ পৰা ডাইৰেক্ট আহি ইয়াত মেল জাহাজত মেলটো নমাই আৰু ইয়াৰ পৰাই বিভিন্ন জেগালৈ মেল মানে গৈছিলে মানে ঠিক মেল মানে এইটো বস্তু ডাকঘৰৰ যিটো সামগ্ৰী সেইটো আছিলে ডাকঘৰৰ যিখিনি বিষয় হৈছে আজি ধৰক আজিৰ পৰা ধৰক 19 শতিকাত আপোনাৰ গাড়ী মটৰে আদান প্ৰদান কৰিছিলে তেতিয়া সেই যুগতো ৰাস্তা পদূলি ইমান ভাল নাছিলে জাহাজৰ জৰিয়তে তাৰমানে সেই ডাকঘৰ কামখিনি কাম কৰে আৰু মানে কি যিহেতুকে আমাৰ ভাৰতবৰ্ষৰ নগৰ চহৰবিলাক সৰহভাগ নদী পাৰে পাৰেই আছে সেই সময়ত মেল বজাৰটো বিখ্যাত আছিলে আৰু এই মেল বজাৰৰ দাঁতিতে কেইবাখনো গাঁও আছিলে এতিয়া সেই গাঁও এতিয়া ধৰক কল্যাণী মন্দিৰ আছে ত্ৰিপুৰাত কাষত থকা গাঁওখন ইয়াৰ পৰাই গ'ল বৰ্মাজান দানি গাঁও বুলি যিখন নামাকৰণ হৈ পেলাই আছে সেইখনো ইয়াৰ পৰাই যোৱা গলচেপা ইয়াৰ পৰাই যোৱা আমাৰ ইয়াত ওচৰতে আছে 2 কিলোমিটাৰ আগত তেলচঙা বুলি সেইখনো ইয়াৰ পৰা যোৱা ঠিক বুঢ়া পথাৰ বুলি এখন গাঁও আছে দানি গাঁও বুলি সেইখনো ইয়াৰ পৰা যোৱা মানে 7খনমান গাঁও ইতিমধ্যে ইয়াৰ পৰা উঠি যোৱা তাৰপিছতে বিভিন্ন সম্প্ৰদায় লোক আছিল ধৰক মুছলিম গাঁও আছিলে তেখেতসকলো বিভিন্ন জেগালৈ গ'ল কিছুমান তিনিকুণীয়া দপলাগড় কুৰুকবাৰী গহপুৰ হেলেম যাৰ য'ত সুবিধা হৈছে সুবিধা অনুযায়ী গৈছে তাৰপিছত সিং জাতি বেংগলী সম্প্ৰদায় সিং টাইটেল লেখা গাঁও আছিলে তেখেতসকলো এতিয়া বুঢ়া পথাৰৰ ওচৰত সিং গাঁও বুলি এখন গাঁও নামাকৰণ কৰি তালৈ গ'ল তাত আছে সেই সময়ত মেল বজাৰ ৰাতিপুৱাৰ পৰা মানে ডেইলি বজাৰটো ৰাতিপুৱাৰ পৰা আপোনাৰ ৰাতি 8টা-9টালৈকে সকলো সময়তে ভিৰেই থাকে তাৰমানে ইয়াৰ পৰা গোটেই হ'লচেলিং হৈছিল ইয়াৰ পৰাই কোৱা শুনিছো ইয়াতে এটা হ'লচেলিং এটা গোদাম আজিও আছে বুলি কোৱা শুনা পাইছো ইয়াত মানে কি উজনি অসম মানে উত্তৰ পাৰৰ আৰু আপোনাৰ তেজপুৰলৈকে বিভিন্ন বস্তু মানে হ'লচেলিং হৈছে মানে কোনখিনিত আছে সেই মণ্টু চক্ৰৱৰ্তী নামটো চক্ৰৱৰ্তী বুলি তেখেতসকলৰ মানে অৰিজিনেল ঘৰ হ'ল সেইখন তাৰপিছত দোকান আছিলে এইখন দোকানখন এতিয়া মানে ভাঙি চিঙি গ'ল আৰু এতিয়া পৰিত্যক্ত হৈ আছে তেখেতসকলে মানে ইয়াত মানুহৰ বা ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়া কবলত পৰি পেলাই মানুহবিলাক যেতিয়া পাতল হৈ গ'ল ব্যৱসায়টো তেওঁলোকে হেলেমত লৈ গ'ল হেলেমত বাগানৰ ট্ৰেন্সপৰ্টটো ল'লে হেলেমৰ লৈ পেলাই তালৈ গ'ল আৰু ঘাইগাঁও থানাৰ সন্মুখত দুজন আছে তেওঁলোকৰ এতিয়া তাতো দোকান আছে তাতো দেখোন এজন থাকে হেলেমত বাগানৰ ট্ৰেন্সপৰ্টটো চলায় আমি কথাও পাতি থাকোঁ ইয়াৰ কিছু অকণমান পুৰণা কিছুমান ইতিবৃত্ত আৰু কিবা গুদাম আৰু এনেকৈ বজাৰ যে আছে আমি এই পৰিৱেশটো অকণমান দেখাই যাবলৈ আমাৰ দেখাই যাওঁ ৰাইজক তেতিয়া সুবিধা হ'ব